হেল্ল' মোৰ কণ মানে ভাইটি বন্টি ব্ৰিলিয়াণ্ট ভাইটি বন্টি ৱেলকাম টু মাই ইউটিউব চেনেল একাউণ্টেঞ্চি স্মাৰ্ট কনচেপ্ট। মই সজল দত্ত, এছ'চিয়েট প্ৰফেচাৰ। মই আজি 30 বছৰৰ পৰা টিউশ্যন কৰাই আছোঁ, টিচিং কৰাই আছোঁ। ঠিক আছে, কলেজতো পঢ়াইছোঁ আৰু একাউণ্টিং প্ৰফেশ্যনতো আছোঁ। ষ্টুডেণ্টৰ প্ৰব্লেম আজি 30 বছৰৰ পৰা মই ওচৰৰ পৰা চাই আছোঁ, ছল্ভ কৰিছোঁ। তাৰপিছত মই ভাবিলোঁ কোন ষ্টুডেণ্টক কেনেকৈ পঢ়াইলে ভাল হয়, কেনেকৈ বুজে, কেনেকৈ কি হয়, মই চব ছল্ভ কৰিছোঁ। কৰি 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 একেবাৰে লাষ্টত আহি চিন্তা কৰিলোঁ মোৰ এক্সপিৰিয়েঞ্চটো তোমালোকৰ লগত শ্বেয়াৰ কৰিলে কেনেকুৱা হয়। তো যি নহওক, মই যিখিনি বুজাই আছোঁ তোমালোকে বুজিব পাৰা নে নাই লিখিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো, যাতে মই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া তোমালোকৰ ওচৰত ন'টিফিকেশ্যন যায়, তোমালোকৰ লাভ হ'ব। নহ'লে ভিডিঅ' ক'ৰ পৰা যাব, ক'ত যাব, কেনেকৈ তোমালোকে গমেই নাপাবা, চেনেলটোও পাহৰি যাবা। ঠিক আছে, আচ্ছা আজি BRS বনাম। BRS মানে কি? বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট, আৰু মই এইটো নাম দিছোঁ বুদ্ধুৰাম শুদ্ধু। বুজি পাইছা? একোৱেই নাই এইটোত। আচ্ছা, 1 নম্বৰ কথা হ'ল মনত ৰাখিবা, এইটো BRSটো আমাৰ ডাবল এণ্ট্ৰি ছিষ্টেমৰ পাৰ্ট নহয়। ঠিক আছে, কিয় কৰোঁ আমি এটা চেক পালে বেংকত জমা কৰি দিওঁ, লগে লগে আমি বেংকত ৰিচিভ হৈ গৈছে বুলি ধৰি লওঁ। ঠিক আছে, কেতিয়াবা আমি চেক এটা কোনোবাক দিলোঁ, আমি ধৰি ল'লোঁ যে এইটো আমাৰ বেংকৰ পৰা পইচা কমি গ'ল। ঠিক আছে, তো কেতিয়াবা বেংকে আমাৰ একাউণ্টত ইণ্টাৰেষ্ট এড কৰি দিয়ে, কেতিয়াবা বেংকে আমাৰ একাউণ্টৰ পৰা হেৰি কৰি দিয়ে, আচ্ছা, কেতিয়াবা বেংকে আমাৰ বেংক চাৰ্জ কাটি দিয়ে বেংক একাউণ্টৰ পৰা। তো এইবিলাক আমি বেংকৰ যেদিন BRS বনাওঁ সেইদিন আমি এটা বেংক ষ্টেটমেণ্ট লৈ আহোঁ। সিহঁতে কি এই মাহত বা এই সপ্তাহত বা এই 15 দিনত, এই 20 দিনত বা 1 মাহত সিহঁতে কি এড কৰিলে আৰু কি লেছ কৰিলে। আমিতো চেক এটা পালোঁ কোনোবাৰ পৰা, কাষ্টমাৰৰ পৰা, লগে লগে বেংকত জমা কৰি দিলোঁ, বেংকত লিখি দিলোঁ বেংক একাউণ্ট ডেবিটেড, বেংকত বাঢ়ি গ'ল, বেংক একাউণ্ট ডেবিটেড টু কাষ্টমাৰ। ক্ৰেডিটৰক আমি চেক এটা দিলোঁ, লিখি দিলোঁ ক্ৰেডিটৰ একাউণ্ট ডেবিটেড টু বেংক, বেংকৰ পৰা কমাই দিলোঁ। কিন্তু একচুৱেলি বেংকে এই BRS যেদিনা বনাই আছোঁ বেংকে মাইনাছ কৰিছে নে নাই এইটো চাম। আমিতো কৰি দিছোঁ অনুমানৰ ওপৰত। ঠিক আছে, তো এনেকা আচ্ছা, চেক ডিপজিটেড, আচ্ছা তলত লিখিছে। আৰু কিছুমান বস্তু ধৰা যে বেংক চাৰ্জ, বেংক কমিশ্যন, ইণ্টাৰেষ্ট অন অভাৰড্ৰাফ্ট, এইবিলাক বেংকে কাটি দিয়ে। ঠিক আছে, ধৰা বেংকত আমাৰ 1000 আছে, আমি 1000 কৈ আছোঁ 1 জানুৱাৰীত, আৰু 31 জানুৱাৰীত আমি কি কৰিলোঁ, বেংক ষ্টেটমেণ্ট আনি দেখিলোঁ সিহঁতেতো 100 টকা মাইনাছ কৰিছে, আমি কৰা নাই। আমি খবৰ পালেহে লিখিম, আমি ষ্টেটমেণ্ট আনিছোঁ, তাৰপিছত দেখিলোঁ 31 তাৰিখ অনাৰ পিছত গম পালোঁ। তাৰপিছত বেংকে আমাৰ একাউণ্টত জমা কৰি দিছে, বেংক ক্ৰেডিটেড বা এলাউড, এইখিনি চাবা, লেংগুৱেজটো বুজি পাবা তেতিয়া। BRSৰ লেংগুৱেজটো বুজাটোৱে টান, এইকাৰণে এইবিলাক দিছোঁ। তো বেংকে আমাৰ একাউণ্টত ক্ৰেডিট কৰিছে বা এলাও কৰিছে আমাক ইণ্টাৰেষ্ট বাই বেংক অন আৱাৰ বিহাফ, বা বেংকে আমাৰ হৈ কালেক্ট কৰিছে কিবা,
তো এইটো ক্ৰেডিট কৰিছে। আমি ষ্টেটমেণ্ট আনাৰ পিছতে গম পাওঁ। আৰু কিছুমান বস্তু আছে, ধৰা চিবিত ফেভাৰেবল বেলেঞ্চ, পজিটিভ বেলেঞ্চ, ডেবিট বেলেঞ্চ। এইটো কেছবুকত যদি এইটো কয়, আমি গম পালোঁ আমাৰ বেংকত টকা আছে। পাছবুকত ফেভাৰেবল, ডিপজিট, পজিটিভ, ক্ৰেডিট বেলেঞ্চ আছে। ইয়াত ডেবিট বেলেঞ্চ, ইয়াত ক্ৰেডিট বেলেঞ্চ। তো পাছবুকত আমাক এটা মনা পাছবুক দিয়ে, বুজি পাইছা? মাইনা পাছবুক এটা দিয়ে না সৰু। এইটো আমাৰ বেংকৰ যে ডাঙৰ কিতাপ থাকে, এই টাউনৰ যি মানুহৰ একাউণ্ট আছে বেংকত, সিহঁতৰ নামত এনেকা এটা পেজ খোলা আছে। তাতে যিমান এড হয়, লেছ হয়, তাতে হ'ব। এই মাইনা পাছবুকটো হ'ল আমাক সৰু এটা পাছবুক দিয়ে। ঠিক আছে, এইটোত চাবা ভালকৈ। দেউতাৰ আছে যদি তেনেহ'লে দেখিবা, সিহঁতে ডেবিট কৰে মানে মাইনাছ কৰে, সিহঁতে ক্ৰেডিট কৰে মানে এড কৰে আমাৰ একাউণ্টত। চাই ল'বা। তো ইয়াৰ এণ্ডিঙত যি বেলেঞ্চটো ওলায়, এইটো পজিটিভ বেলেঞ্চ হ'লে মানে বেংকত টকা আছে বা কেছত আমাৰ টকা আছে। আনফেভাৰেবল যদি কয়, নিগেটিভ বেলেঞ্চ কয়, অভাৰড্ৰাফ্ট কয়, ডেবিট বেলেঞ্চ কয়, তেনেহ'লে আমি গম পাওঁ বেংকত মাইনাছ ফিগাৰত আছে। ইয়াতো ঠিক এনেকা, কেছতো হ'ব পাৰে, নিগেটিভ বেলেঞ্চ হ'ব পাৰে। ঠিক আছে, আচ্ছা। আৰু ওপৰত কি হয় দেখা, চেক ডিপজিটেড আর পাছবুকত যদি সিহঁতে কালেকশ্যন নকৰে, আমি চেক পালে বেংকত জমা দি দিলোঁ। আমাৰ বেংকে সেই মানুহজনৰ আমাৰ কাষ্টমাৰৰ বেংকৰ পৰা বেংকিং প্ৰচেছত কালেক্ট কৰি আনি কিনি আমাৰ একাউণ্টত জমা কৰে। তো চেক বা ড্ৰাফ্ট আৰু চেক মনত ৰাখিবা একে বস্তু। ড্ৰাফ্ট চেক ডিপজিটেড বাট ৰিটাৰ্ণ ডিজনাৰ্ড হৈ গ'ল, তেনেহ'লে পইচা নোসোমাল, পইচা এড নকৰে বেংকে। বাট নট ক্লিয়াৰ্ড, চেক ডিপজিটেড বাট নট ক্লিয়াৰ্ড, এতিয়ালৈকে আমি পইচা কালেকশ্যন কৰিব পৰা নাই, বেংকে কৈ আছে। আচ্ছা, বাট ক্লিয়াৰ্ড আফটাৰ BRS ডেট, তাৰমানে BRS ডেটৰ আগত ক'ত বেছি আছে? কেছবুকত বেছি আছে। আমিতো দিয়াৰ লগে লগে চেক বেংকত দিয়াৰ লগে লগে লিখিলোঁ, সিহঁতে কালেকশ্যন কৰিব, তাৰপিছত আনি কিনি আমাৰ একাউণ্টত জমা কৰিব। তো ডিজনাৰ হৈ গ'ল, এইটো ডিজনাৰ হ'লে তো পইচা নাপালোঁ, নাহিব। ক্লিয়াৰ্ড হোৱা নাই, তাৰমানে এইটো বেংকে এতিয়াও কালেকশ্যন কৰিব পৰা নাই। ক্লিয়াৰ্ড আফটাৰ BRS ডেট, BRSৰ ডেটৰ পিছত কালেকশ্যন কৰিছে, তাৰমানে BRS ডেটটো আমি বনাই আছোঁ 31 জানুৱাৰী, তাৰমানে এই ডেটৰ ভিতৰত কালেকশ্যন হোৱা নাই। বাট নট য়েট ক্লিয়াৰ্ড এনেকাও ক'ব পাৰে, বাট নট য়েট কালেক্টেড বাই বেংক ক'ব পাৰে। কাষ্টমাৰ ডাইৰেক্টলি পেইড ইন টু বেংক, but bank collected and credited or cleared. আচ্ছা, চেক ডিপজিটেড বাট নট রেকর্ডেড ইন ক্যাশ। ধরা আমি এটা চেক দিলোঁ, আমি কাস্টমার ডাইরেক্টলি পেইড ইন টু ব্যাংক, কাস্টমারে ডাইরেক্টলি জমা কৰা। তোমাৰ কোনো এজন কাষ্টমাৰ আছে, কাষ্টমাৰে তোমাৰ একাউণ্টত পইচাটো এনেই পইচাটো দি, চেক দিয়া নাই, এনে পইচাটো দি দিছে, তোমাৰ একাউণ্টত জমা কৰি দিছে তোমাৰ কাষ্টমাৰে। তুমি বেংক ষ্টেটমেণ্ট আনিলেহে গম পাবা বেংকে এড কৰিছে নে নাই। তো এইটো পাছবুকত বেছি আছে, কেছবুকত কম হ'ব। আচ্ছা, চেক ডিপজিট কৰিছোঁ, বাট বেংক কালেক্টেড এণ্ড ক্ৰেডিটেড ক্লিয়াৰ্ড,
মানে চেক ডিপজিট হৈ গৈছে, BRS ডেটৰ ভিতৰত বেংকে কালেকশ্যন কৰি লৈছে, কিন্তু আমি কেছবুকত লেখা নাই, বাট নট ৰেকৰ্ডেড ইন কেছবুক। চেক জমা কৰিছোঁ, বেংকেও কালেকশ্যন কৰি লৈছে BRS ডেটৰ আগত, কিন্তু আমি কেছবুকত লেখা নাই। তেতিয়া কি হৈ যাব? পাছবুকত বেছি হৈ যাব, কেছবুকত কম হৈ যাব। এই ভাষাটো যদি তুমি বুজি পাই যোৱা, লাষ্টৰ দুটা ইজি। বেংকে ক্ৰেডিট কৰিছে মানে এড কৰিছে, বেংকে ডেবিট কৰিছে মানে আমাৰ লেছ কৰিছে। আমি এই দুইটা ইজি, বুজি পাই যাবা। কিন্তু এই দুইটা অলপ অলপ বুজিব লাগিব, পঢ়িব লাগিব, 2-3 বাৰ পঢ়িলে গম পাই যাবা। আমি চেক ডিপজিট কৰিছোঁ, কিন্তু বেংকেও কালেকশ্যন কৰি লৈছে, লাষ্টৰটো বেংকেও কালেকশ্যন কৰি লৈছে, কিন্তু আমি ৰেকৰ্ড কৰা নাই। তাৰমানে ক'ত বেছি আছে? পাছবুকত বেছি আছে। কাষ্টমাৰে আমাৰ একাউণ্টত ডাইৰেক্টলি জমা কৰি দিছে, আমি খবৰেই পোৱা নাই, আৰু কাষ্টমাৰেও আমাক ফোন কৰা নাই। ষ্টেটমেণ্ট আনিছোঁ, তেতিয়া দেখিলোঁ বেংকে এই কাষ্টমাৰজনে পে'মেণ্ট কৰিছে বেংকত, ঠিক আছে। এনেকা কেতিয়াবা কেতিয়াবা মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায়। আমি চেক ডিপজিট কৰিলোঁ, সিহঁতে কালেকশ্যন কৰা নাই বা ডিজনাৰ হৈ গ'ল। আমি চেক ডিপজিট কৰিছোঁ, আমি লেখা নাই, ভুলত লেখা নাই, কিন্তু বেংকে কালেকশ্যন কৰি লৈছে BRS বনোৱাৰ আগত, তেতিয়া পাছবুকত বেছি হৈ যাব। ঠিক এনেকা আমি কোনোবাক চেক দিলোঁ, এইটো পুৱা চেক কাষ্টমাৰৰ পৰা পালোঁ, কাষ্টমাৰৰ লগত এইটো ওপৰৰ পৰ্চনটো কাষ্টমাৰৰ লগত মনে মনে ধৰি ল'বা, আৰু তলৰটো হ'ল আমাৰ ক্ৰেডিটৰৰ লগত। আমি যাৰ পৰা বস্তুক বাকীত কিনি আনি বেচোঁ তাৰ নাম ক্ৰেডিটৰ, আৰু যাৰ ওচৰত বাকীত বেচোঁ তাৰ নাম হ'ল ডেটৰ। তো ইয়াতে চেক ইছ্যু কৰিলোঁ, নট ইয়েট প্ৰেজেণ্টেড ফৰ পে'মেণ্ট। তুমি যাক চেক দিছা, সেই মানুহজনে এতিয়াও বেংকত নট প্ৰেজেণ্টেড ফৰ পে'মেণ্ট, ঠিক আছে, বা নট প্ৰেজেণ্টেড ফৰ পে'মেণ্ট টু বেংক ক'ব পাৰে। এইটো এতিয়াও বেংকত অহা নাই চেকটো, তেনেহ'লে তোমাৰ একাউণ্টৰ পৰা মাইনাছ নহয়। সি তাৰ বেংকত জমা কৰিব, যাক দিলোঁ সি তাৰ বেংকত জমা কৰিব, তাৰ বেংকে আমাৰ বেংকৰ পৰা বেংকিং প্ৰচেছত মাইনাছ কৰিব। এতিয়াও লৈকে তোমাৰ বেংকত অহা নাই, তেনেহ'লে কেনেকৈ মাইনাছ হ'ব? তো 31 তাৰিখত কি দেখিলোঁ? কেছবুকত কম আছে, পাছবুকত বেছি আছে। কেছবুকৰ পৰা মাইনাছ হোৱা নাই, পাছবুকৰ পৰা মাইনাছ হোৱা নাই। চেক ইছ্যু কৰিছোঁ, কেছবুকত কম, কেছবুকত আমি কমাই দিছোঁ, ধৰি ল'লোঁ আমাৰ বেংকৰ পৰা কমি গৈছে বুলি আমি এণ্ট্ৰি মাৰি দিলোঁ। তাৰপিছত কি হ'ল? বেংকেও এইটো বেংকত তোমাৰ একাউণ্টৰ পৰা কমিছে পইচা কেতিয়া? BRSৰ ডেটৰ পিছত, মানে ধৰা ফেব্ৰুৱাৰী 4-5 তাৰিখত আমি বনাই আছোঁ BRS 31 জানুৱাৰীত, তাৰপিছত ডিজনাৰ্ড হৈ গ'ল, তেনেহ'লে কেছবুকত কম আছে, পাছবুকত বেছি আছে। তোমাৰ একাউণ্টৰ পৰাতো কমা নাই। ডিজনাৰ হয় কিয়? তুমি কোনোবাক এটা চেক দিলা, ধৰা তাত ছিগনেচাৰৰ গণ্ডগোল আছে, ধৰা তোমাৰ বেংকত পইচা অলপ কম আছে, তেতিয়া বেংকটো ডিজনাৰ হৈ যাব, চেকটো ডিজনাৰ হৈ যাব, তোমাৰ দিয়া চেকটো ডিজনাৰ হৈ যাব। আচ্ছা, এতিয়া ধৰা কেতিয়াবা কেতিয়াবা এনেকুৱা হয়, আমিতো চেক দিছোঁ, ঠিক আছে, কিন্তু আমি লেখা নাই, নট ৰেকৰ্ডেড ইন CB, কেছবুকত লেখা নাই। আর পেইড টু ক্রেডিটর অ্যাকর্ডিং টু স্ট্যান্ডিং অর্ডার, পেইড টু ক্রেডিটর আমি বেংকক কৈ থৈছিলোঁ যে আমাৰ অমুক অমুক ক্ৰেডিটৰ আছে, সিহঁতে আহিলে সিহঁতক আপোনালোকে ইমান পে'মেণ্ট কৰি দিব। তো বেংকে পে'মেণ্ট কৰিছে, আমি ৰেকৰ্ড কৰা নাই। বেংকত গৈ দেখিলোঁ যে এই মানুহবিলাকক পে'মেণ্ট কৰা হৈছে। তো এইটো আমি বেংকৰ এইটো কয় ষ্টেণ্ডিং অৰ্ডাৰ, মানে আমি অৰ্ডাৰ দি আহিছোঁ, ঠিক আছে, আমি অৰ্ডাৰ দি আহিছোঁ বেংকক যে অমুক অমুকক পে'মেণ্ট কৰিব, কিন্তু বেংকত আমি কেছবুকত লেখা নাই। তেতিয়া পাছবুকৰ পৰা কমি গ'ল, কিন্তু কেছবুকত বেছি থাকি গ'ল, মাইনাছ কৰা নাই।
তাৰপিছত হ'ল চেক ইছ্যুড বাট ৰিটাৰ্ণ ডিজনাৰ্ড হৈ গ'ল। আচ্ছা, প্ৰেজেণ্টেড ফৰ পেমেণ্ট এণ্ড ক্লিয়াৰ্ড। আচ্ছা, চেক ইছ্যু কৰিছোঁ, কেছবুকৰ পৰা মাইনাছ হৈ গৈছে। আৰু প্ৰেজেণ্টেড ফৰ পেমেণ্ট এণ্ড ক্লিয়াৰ্ড একো কোৱা নাই কেতিয়া হৈছে। তাৰমানে BRS ডেটৰ ভিতৰতে হৈ গৈছে। কিছু কিছু চাইলেণ্ট থাকি যায়, এইটো বুজিব লাগিব আমাৰ। তাৰমানে দুটাতেই সমান হৈ গ'ল। কেছবুকত আমি চেক ইছ্যু কৰাৰ লগে লগে মাইনাছ কৰি দিওঁ। আৰু বেংকত গৈছে প্ৰেজেণ্টেড ফৰ পেমেণ্ট এণ্ড ক্লিয়াৰ্ড, মানে 31 জানুৱাৰীৰ আগত ক্লিয়াৰ হৈ গৈছে। তাৰমানে ইয়াতেও কম আছে, তাৰমানে ইয়াতে কম সমান এমাউণ্ট, ঠিক আছে। ইয়াতে কমি গ'ল, ইয়াতেও কমি গ'ল, এই এণ্ট্ৰিটো BRSত নাহিব। আচ্ছা, এতিয়া এটা চাম কৰোঁ, তেতিয়াহ'লে বস্তুটো ক্লিয়াৰ হৈ যাব। কেছবুক শ্ব'ড ডেবিট বেলেঞ্চ 6,000 অন 31 ডিচেম্বৰ। আমি কেতিয়া বনাই আছোঁ? 31 ডিচেম্বৰত বনাই আছোঁ BRSটো, ঠিক আছে। তো 31 ডিচেম্বৰত আমি 6,000 টকা লিখি দিলোঁ। এইটো আউটাৰ কলাম আৰু এইটো হ'ল ইনাৰ কলাম, মনত ৰাখিবা। আৰু ইয়াতে কি হয়, ইয়াতে অলপ একাউণ্টেঞ্চিৰ ব্লেণ্ডিং কৰিছে, কিন্তু একো নাই। ইয়াৰ ডেবিটৰ বস্তু ইয়াত বহাই দিম, ক্ৰেডিটৰ বস্তুবিলাক ইয়াতে বহাই দিম, হৈ গ'ল। আৰু প্লাছ কৰিবলগীয়া বস্তুটো প্লাছত বহাই দিম, যদি মাইনাছ ফিগাৰত ওলায় তেনেহ'লে ইয়াতে মাইনাছ বহাই দিম। আচ্ছা, বাদ দিয়া। এইটো প্ৰথম চাই লওঁ, প্ৰথমটো কি? চেক এমাউণ্টিং rupees 2,000 were issued to creditor but were presented to the bank for encashment before 31 ডিচেম্বৰ। কিমান টকাৰ চেক আছে এইটো? 2,000 টকা ইছ্যু কৰিছোঁ ক্ৰেডিটৰ, বাট were not presented। তো এইটো আমি চেক দিয়াৰ লগে লগে ইছ্যু কৰিছোঁ, দিয়াৰ লগে লগে আমি কেছবুকৰ পৰা কমাই দিছোঁ। ক্ৰেডিটৰ একাউণ্ট ডেবিটেড টু বেংক লিখিছিলোঁ, আৰু বেংকৰ পৰা কমি গ'ল, আৰু বেংকত এইটো but were not presented to the bank for encashment before 31 ডিচেম্বৰ। আচ্ছা, তেনেহ'লে কেছবুকৰ পৰা কমি আছে অলৰেডি। আমি চেক দিয়াৰ লগে লগে কেছবুকত লিখিলেও মাইনাছ, কোনোবাক চেক দিলে। আৰু ডিচেম্বৰৰ আগত আমাৰ বেংকৰ পৰা কমা নাই। তাৰমানে কোনটোত বেছি আছে? পাছবুকত বেছি, কেছবুকত কম। তো কেছবুক লৈ কৰি আছোঁ, এইটো কেছবুকত কম আছে, 2,000 টকা এডত আহিব, মনত ৰাখিবা। এইখিনি হ'ল এড, এইখিনি হ'ল লেছ। এতিয়া এনেকৈ বহাই যাম। প্ৰথম অপেনিং বেলেঞ্চ দিছে কেছৰ, এইটো লিখি দিলোঁ। তাৰপিছত এই 2,000 লৈ চিন্তা কৰিলোঁ, এইটো বহাই দিলোঁ। কোনটোত বেছি কোনটোত কম? কেছত বেছি আছে, কেছত কমি গৈছে, বেংকৰ পৰা কমা নাই। আমি ক্ৰেডিটৰক দিছোঁ, ক্ৰেডিটৰে তাৰ বেংকত দিব, তাৰ বেংকে আমাৰ বেংকৰ পৰা কালেকশ্যন কৰিলেহে পাছবুকত পৰা মাইনাছ কৰিব, পাছবুকত আমাৰ কম হ'ব। এইটো হোৱা নাই। তাৰপিছত চোৱা 3 নম্বৰটো চোৱা, 1,500 টকাৰ চেক আমাৰ কাষ্টমাৰে দিছে, but were not collected by the bank before 31 ডিচেম্বৰ। বেংকে এতিয়ালৈকে কালেকশ্যন কৰিব পৰা নাই। তাৰমানে কোনটোত বেছি আছে? কেছবুকত বেছি আছে। BRS ডেটলৈকে আমাৰ 1,500 টকা বেংকৰ পৰা কমা নাই। তাৰমানে কোনটোত বেছি আছে? 1,500 টকা কোনটোত বেছি আছে?
কেশবুকত আমি দিয়াৰ লগে লগে এড কৰি দিওঁ। ঠিক আছে, তো কৰি দিলোঁ 1500 টকা এড। পাছবুকত এতিয়া আহি এড হোৱা নাই। তাৰমানে কোনটোত বেছি আছে? কেশবুকত বেছি আছে, পাছবুকত কম আছে। তাৰমানে আমি কোনটোলৈ কৰি আছোঁ? কেশবুক লৈ কৰি আছোঁ। এইটো যে ওপৰত দিছে বেংক বেলেঞ্চ এজ পাৰ কেশবুক 6000 টকা, তো এইটো আহি যাব বেংকত। কেশবুকত বেছি আছে, লেছত আহি যাব। ঠিক আছে, আচ্ছা, গ'ল এইটো। এতিয়া আহিলে 4 নম্বৰটো, ইণ্টাৰেষ্ট অন ডিপ'জিট ক্ৰেডিটেড বাই দ্য বেংক বাট নট ৰেকৰ্ডেড ইন কেশবুক ₹200। ঠিক আছে, এতিয়া কি হৈছে? বেংকে আমাৰ একাউণ্টত ক্ৰেডিট কৰিছে 200 টকা, আমি এইটো ৰেকৰ্ড কৰা নাই কেশবুকত। তাৰ মানে বেংকত বেছি আছে, পাছবুকত বেছি আছে 200 টকা, কেশবুকত কম আছে। তেনেহ'লে 200 টকাটো আমি কেশবুক লৈ কৰি আছোঁ, ষ্টাৰ্ট কৰিছোঁ, তেনেহ'লে 200 টকা এডত আহিব। ঠিক আছে, তাৰপিছত কি হ'ল? বেংক চাৰ্জ ডেবিটেড বাই বেংক নট এণ্টাৰ্ড ইন কেশবুক ₹50। এইটো বেংকত মাইনাছ কৰিছে, গম পালোঁ, ডেবিট কৰিছে। বেংকে ডেবিট কৰিলে মনত ৰাখিবা আমাৰ 12টা বজালে, ক্ৰেডিট কৰিলে মানে আমাৰ কল্যাণ কৰিলে। ঠিক আছে, তো আমি দেখিলোঁ 50 টকাটো আমাৰ মাইনাছ কৰিছে পাছবুকৰ পৰা, কেশবুকৰ পৰা কমা নাই। কোনটোত বেছি আছে? আমি কেশবুক লৈ কৰি আছোঁ, কেশবুকত কি আছে? বেছি আছে। কেশবুকৰ পৰা যদি কমা নাই, তেনেহ'লে কেশবুকত বেছি আছে, পাছবুকত কম আছে 50 টকা। তেনেহ'লে আমি এইটো কি লৈ কৰি আছোঁ? কেশবুক লৈ কৰি আছোঁ। এইটো ক'ত বহাব লাগিব? লেছত বহাব লাগিব। কেশবুকত বেছি আছে সেইকাৰণে। আচ্ছা, এতিয়া কি কৰিম? এই যে 2200 ইনাৰ কলামৰ যে তিনিটা আছে, 2000, 200 আৰু 1000, 3200। 3200 টকাত আমি 6000 টকাৰ লগত এড কৰি দিম। কৰাৰ পিছত হ'ল আমাৰ 9200। ঠিক আছে, তাৰপিছত ইয়াত আহিলে 1500 আৰু 50 টকা। 1550 টকাটো আমি লেছ কৰি দিম। তেনেহ'লে 9200ৰ পৰা 1550 টকা মাইনাছ কৰিলে বেংক বেলেঞ্চ এজ পাৰ, এইটো হ'ব লাগে বেংক বেলেঞ্চ এজ পাৰ, এইটো বেংক বেলেঞ্চ এজ পাৰ পাছবুক হ'ব। ইয়াত লিখিব লাগিছিলে। ঠিক আছে, ইয়াতে লিখিব লাগে বেংক বেলেঞ্চ এজ পাৰ, ইয়াত বস্তুটো লিখিব লাগিছিল বেংক বেলেঞ্চ এজ পাৰ পাছবুক। তোমালোকৰ কিতাপত দেখিবা আছে এইটো লেখা, বেংক বেলেঞ্চ এজ পাৰ পাছবুক হৈ গ'ল। এতিয়া দেখা এইটো আৰু বেলেগ এটা মেথড, কোনো বৰ্ডত এইটো ফ'ল' কৰে, ওপৰৰ নিচিনা ষ্টেটমেণ্ট মেথড, আৰু এইটো একাউণ্ট ফৰ্ম বুলি কয়। তো এইটো যিখিনি আমি এড কৰিছোঁ, দেখা প্লাছ কৰিবলগীয়া বস্তু গোটেইখিনি চাবা ওপৰতটো, এইটো আহি গ'ল ডেবিটত লেফ্ট ছাইডত, আৰু যিটো মাইনাছ কৰিব লাগে এইটো লিখি দিলোঁ ক্ৰেডিটত। এতিয়া বেলেঞ্চ কৰি যদি এই ছাইডত বস্তুটো আহে, ঠিক আছে, তাৰমানে ডেবিট বেলেঞ্চ বেছি আছে। ডেবিট বেলেঞ্চটো বেছি আছে, ক্ৰেডিট বেলেঞ্চটো দুই ছাইড আমি এড কৰি ল'ম, ৰাফত লিখি ল'ম কিমান হ'ল ডেবিট, কিমান মনে মনে ধৰি লোৱা ডেবিট, প্লাছ বেলেঞ্চটো ডেবিট আৰু মাইনাছ বেলেঞ্চটো ক্ৰেডিট। তো প্লাছ বেলেঞ্চটো হ'ল ডেবিট ইমান, আৰু ক্ৰেডিট ছাইড হ'ল ইমান 1550 টকা। এতিয়া এই ছাইডৰ পৰা 9200ৰ পৰা 1550 টকা মাইনাছ কৰিলে আহিব তোমাৰ 7650 টকা। এইটো হ'ল তোমাৰ ৰেজাল্ট।
তো এইটো কৰাৰ দুই তৰিকা হ'ল, আৰু এইটো কৰিলেও তোমাৰ চিন্তাধাৰা হৈ আগত থাকিব লাগিব। চেক আমি যেতিয়া কোনোবাৰ পৰা পাওঁ, চেক ডিপ'জিট কৰিলে আমি লগে লগে লিখি লওঁ, পইচা আমি পাই গৈছোঁ বুলি ধৰি লওঁ। কিন্তু বেংকত যাব, বেংকে চেকটো কালেকশ্যন কৰি লৈ আহিব কাষ্টমাৰৰ পৰা, তেতিয়াহে জমা কৰিব। চেক আমি দিলে, কোনোবাক যদি দিওঁ, তেনেহ'লে সেই মানুহজন আমাৰ বেংকত, তাৰ বেংকত জমা কৰিব চেকটো, তাৰ বেংকে আমাৰ বেংকৰ পৰা মাইনাছ কৰি লৈ যাব। তেতিয়াহ'লে আমাৰ বেংকৰ পৰা কমিব, নহ'লেতো পাছবুকত বেছি থাকিব। আমি কেছবুকত মাইনাছ কৰি দিলোঁ, তো কি হ'ল? কেছবুকত কম আছে, পাছবুকত বেছি আছে। এতিয়া যদি পাছবুক লৈ কৰোঁ, কেছবুক লৈ কৰোঁ, তেনেহ'লে কেছবুকত বেছি হ'লে লেছ হৈ যাব, আর কেছবুকত যদি কম হয় তেনেহ'লে এডত যাব। ঠিক এনেকা এতিয়া দেখা, এই বস্তুটোৰ উল্টা কৰি দিলোঁ। আগৰ বস্তুটোৰ ছেইম ৰাখিলোঁ কুৱেশ্যন, আর এতিয়া বেংক বেলেঞ্চ, পাছবুক শ্ব'ড এ ক্ৰেডিট বেলেঞ্চ ইমান টকা। তাৰমানে আমি বেংক বেলেঞ্চ এজ পাৰ পাছবুকবোৰ ধৰিব, পাছবুক 7650 এইটো লিখিম, এইটো লিখিম 7650। ঠিক আছে, আমি এতিয়া কিমান লিখিম? এইটো হ'ল এক মেথড, এইটো তলৰটো হ'ল বেলেগ মেথড। ঠিক আছে, এইটো হ'ল পাছবুক। তো আগতে 1500 আর 50 টকাটো কেছবুক লৈ যেতিয়া ষ্টাৰ্টিং কৰিছিলোঁ, ইয়াতে 6000 ধৰিছিলোঁ কেছবুক লৈ, তেতিয়া এই দুটা আছিল তলত আৰু তলৰবিলাক আছিল ওপৰত। কিন্তু পৰীক্ষাততো এনেকা তলৰটো ওপৰত আৰু ওপৰৰটো তলত এনেকা লিখিলে নহ'ব। পৰীক্ষাত তুমিও এই আগৰ নিচিনা টেকনিক এপ্লাই কৰিবা। এতিয়া পাছবুক লৈ কৰি আছা, পাছবুকৰ ওপৰত দিয়া ফ'কাছ দিয়া। ঠিক আছে, এতিয়া চেক 2000 টকাৰ ইছ্যু কৰিলোঁ টু ক্ৰেডিটৰ, আৰু এতিয়ালৈকে BRS ডেট বনোৱালৈকে এতিয়াও আমাৰ বেংকৰ পৰা কমা নাই। তাৰমানে কোনটোত বেছি আছে? পাছবুকত বেছি আছে, তো এইটো লেছত যাব। এতিয়া লেছত গৈছে। কেছবুক লৈ কৰিলে এইটো আছিলে এডত, ছেইম চাম, খালি এমাউণ্ট চেঞ্জ কৰি দিছোঁ। ষ্টাৰ্টিং বেলেঞ্চটো, অ'পেনিং বেলেঞ্চটো আমি বদলাই দিছোঁ, উল্টাই দিছোঁ এইটো। ঠিক আছে, আচ্ছা। তাৰপিছত 2 নম্বৰটো কি হ'ল? 1500 টকাৰ চেক ডিপজিটেড ইন টু বেংক বাট ৱেয়াৰ, এইটো কাষ্টমাৰৰ পৰা পাইছোঁ, মনত ৰাখিবা। কোনোবাক বেংকত ডিপজিট কৰিলে মনত ৰাখিবা কাষ্টমাৰ, আৰু কোনোবাক দিলে মনত ৰাখিবা ক্ৰেডিটৰ। আৰু ক্ৰেডিটৰে তাৰ বেংকত জমা কৰিব, তাৰ বেংকে আমাৰ বেংকৰ পৰা কালেকশ্যন কৰি লৈ যাব। আৰু আমাক যদি কোনোবাই চেক দিয়ে, ডিপজিট কৰোঁ বেংকত, তেনেহ'লে আমাৰ বেংক তাৰ বেংকৰ পৰা কালেকশ্যন কৰি আনি আমাৰ একাউণ্টত জমা কৰিব, মনত ৰাখিবা। এই দুটা কথা মনত ৰাখিলে ইজি হৈ যাব এইটো চেপ্টাৰ। আৰু যিটো লৈ কৰি আছোঁ, যি বেলেঞ্চ লৈ কৰি আছোঁ, তাতে বেছি হ'লে লেছত যাব, আৰু যদি কম হয় তেনেহ'লে এডত যাব। এইখিনি কথা। তো এইটো হ'ল 1500 টকা কি হৈছে, আমি 1500 টকাটো কি কৰিছোঁ? ডিপজিট কৰিছোঁ, কিন্তু বেংকে কালেকশ্যন কৰা নাই এতিয়ালৈকে। তেনেহ'লে ক'ত বেছি আছে? কেছবুকত বেছি, পাছবুকত কম। পাছবুকত কম, এইকাৰণে 1500 টকা এডত আহিছে। আচ্ছা, ইণ্টাৰেষ্ট অন ডিপজিট ক্ৰেডিটেড বাই দ্য বেংক, এইটো বেংকে ক্ৰেডিট কৰিছে, পাছবুকত বেছি আছে, কেছবুকত কম আছে। আমি পাছবুক লৈ কৰি আছোঁ, এতিয়া চিন্তা কৰিব লাগিব আমি পাছবুকত বেছি আছে, তেনেহ'লে 200 টকা লেছত যাব। বেংক চাৰ্জ বেংকে কাটিছে, বেংকৰ পৰা পাছবুকৰ পৰা মাইনাছ হৈছে, কেছবুকত লেখা নাই আমি। তো এইটো 50 টকা বেংকৰ কম আছে, তেনেহ'লে 50 টকা এডত যাব, পাছবুক লৈ কৰি আছোঁ।
কাষ্টমাৰে ডাইৰেক্টলি জমা কৰি দিছে 1,000 টকা আমাৰ একাউণ্টত। ঠিক আছে, এইটো আমি ষ্টেটমেণ্ট অনাৰ পিছত আমি গম পালোঁ। ঠিক আছে, তেনেহ'লে এইটো কাষ্টমাৰে ডাইৰেক্টলি ডিপজিট কৰি দিছে আর বিআরএস ডেটর আগত করে দিছে। ঠিক আছে, আর ব্যাংকে আমাকে জানাইছে কেতিয়া 2 জানুয়ারি 2 জানুয়ারি জানাইছে। এইটো বেকাৰ কথা। আমি যেদিন বিআরএস বনাওঁ তেতিয়া গৈয়ে আমি ষ্টেটমেণ্ট লৈ আহোঁ। তো এইটো বেংকত কি হৈছে, ডাইৰেক্টলি জমা হৈ গৈছে 1,000 টকা, পাছবুকত বেছি আছে। পাছবুকত বেছি আছে মানে লেছত যাব। এইটো পাছবুকত বেছি আছে, পাছবুকে এড কৰিছে কিন্তু আমি এড কৰা নাই, আমি পিছত গম পাইছোঁ। নহ'লে বিআরএস ডেটৰ দিনা এই 2 জানুৱাৰী যে লেখা হৈছে, 2 জানুৱাৰীটো নিলিখিলেও হয়। এইটো 1,000 ষ্টুডেণ্ট কনফিউজ হৈ যাব। 1,000 টকাটো পাছবুকত এড হৈ গৈছে কিন্তু আমাৰ কেছবুকত এড হোৱা নাই। আমি বেংকত গৈ এটা ষ্টেটমেণ্ট আনিব লাগে। এই মাহত কিমান এড কৰিছে আপোনালোকে, কিমান লেছ কৰিছে, এটা ষ্টেটমেণ্ট দিয়কচোন। এইটো দি দিয়ে। আৰু বিআৰএছৰ একো ডেট নাই যে 1 মাহত কৰিব লাগিব, 2 মাহত কৰিব লাগিব, 6 মাহত কৰিব লাগিব। যেতিয়া আমাৰ দৰকাৰ পৰে তেতিয়া বনাম। এতিয়া অনলাইন হৈ গৈছে, অনলাইনৰ এইবিলাকে ডেইলি কৰে। এইটো ডেইলি বিআৰএছ বনায়, হিউজ এমাউণ্ট হয়, ভুলেও হৈ যায়, কেতিয়াবা কেতিয়াবা এড হৈ যায়, লেছ হৈ যায়। সেইকাৰণে ডেইলি বিআৰএছ বনায় সিহঁতে। তো এইটো হ'ল পাছবুকত বেছি আছে 1,000 টকা, কাষ্টমাৰে জমা কৰিছে, এড কৰি দিছে, আমি একো গম নাপালোঁ। যেতিয়া এইটো পুৰণা দিনৰ কথা, যেতিয়া ফোন নাছিলে তেতিয়াৰ কথা। তো 1,000 টকা এড কৰি দিলে। এতিয়াতো লগে লগে পঠাব, কাষ্টমাৰে পঠাই ক'ব দাদা আপোনাৰ 1,000 টকা পঠালোঁ, ফোন কৰি কৈ দিব। ঠিক আছে, বেংকত পঠাইছোঁ, এই লওক স্ক্ৰীনশ্বট লৈ লওক, বা কিবা কিবি কৈ দিব আৰু প্ৰুফ। তো 1,000 টকা হৈ গ'ল পাছবুকত এড হ'ল মানে পাছবুকত বেছি আছে, কেছবুকত আমি লেখা নাই। তেতিয়াহ'লে পাছবুকৰ পৰা কি কৰিব, এইটো আমি মাইনাছ কৰিব লাগিব, লেছত বহাম। কেছবুক লৈ কৰিলে, ষ্টাৰ্ট কৰিলে, ইয়াত কেছবুক লৈ ষ্টাৰ্ট কৰিলে, ইয়াতে পাছবুক লৈ কৰি আছোঁ। ইয়াতে কেছবুক হ'লে ইয়াত বেংক বেলেঞ্চ এজ পাৰ পাছবুকত বেছি আছে মানে লেছত যাব, পাছবুকত কম আছে মানে এডত আহিব। কেছবুকত যদি বেছি হয় তেনেহ'লে লেছত যাব, কেছবুকত যদি কম হয়, আমাৰ হিচাপ মতে যদি কম হয় তেনেহ'লে এইটো এডত যাব। এই হৈ গ'ল তোমাৰ, এইখিনি আমি কৰি দিলোঁ। আগৰটোৰ নিচিনাই উল্টা হৈ গ'ল এইটো কেছটো, কেছবুক লৈ কৰিলে যেনেকুৱা হয় তাৰ উল্টা হৈ গ'ল এইটো। তো এইটো এড কৰিলোঁ, 1,550 টকাটো 7,650 টকাৰ লগত এড কৰিলোঁ, 9,200 টকা হ'ল। এতিয়া এইটোৰ পৰা আমি 3,200 টকা মাইনাছ কৰি দিম, 6,000 টকা আহি গ'ল। আমাৰ কেছবুক যেতিয়া বেলেঞ্চ কৰিছিলোঁ ইয়াতে লিখিব লাগিছিলে বেংক বেলেঞ্চ এজ পাৰ কেছবুক, ইয়াতে ভুল হৈছে। ঠিক আছে, সেইটো তোমালোকে চাই ল'বা অলপ। এতিয়া দেখা এই বস্তুটো যিবিলাক প্লাছ হ'ব এইবিলাক ইয়াত বহাই দিলোঁ, ওপৰৰ বস্তুটোৱে ইয়াতে আমি বহাই দিলোঁ। এইটো হৈ গ'ল বেলেগ মেথড। কোনো বৰ্ডে এই ওপৰৰ মেথডটো ফ'ল' কৰে, কোনো বৰ্ডে এইটো মেথড ফ'ল' কৰে। ঠিক আছে, তো আমি যাৰ যি বৰ্ডত যেনেকা টিচাৰে কৰায় সেই অনুসাৰে আমি লিখিম। ঠিক আছে, আচ্ছা এতিয়া দেখা, এতিয়া হ'ল এইটো 2টা মেথড গ'ল। পাছবুক লৈ কেছবুক লৈ 2টা মেথডত কৰিলোঁ, কেছবুক লৈ 2টা মেথডত কৰিলোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম, বেংক বেলেঞ্চ এজ পাৰ কেছবুক অন 35 ডেজ। ঠিক আছে, এইখিনি তোমালোকে হেৰি কৰা। ঠিক আছে, কালি মই বুজাই দিম নেক্সটখিনি।
ঠিক আছে অলপ এই দুটা চাম বুজাই দিলোঁ এটা কেছবুক লৈ কৰালোঁ দুইটা মেথডত কৰালোঁ এটা মেথড কৰি ল'লেই বুজা যায় যে এইটো মেথডত কি হ'ব একাউণ্টিং মেথডত একাউণ্টিং ছিষ্টেমত এটা কৰে এটা এইটো এইটোৰ নাম ৰাখি দিয়া এইটো একাউণ্টিং মেথড যিটো তোমাৰ হেৰি কৰিছে এইটো এটা হ'ল ষ্টেটমেণ্ট মেথড এইটো হ'ল ষ্টেটমেণ্ট মেথড এইটোৰ ইনাৰ কলাম আৰু আউটাৰ কলাম ঠিক আছে আৰু ইয়াতে হ'ব এইটো ধৰি লোৱা ডেবিট সাইড প্লাস আর মাইনাস এইটো কেছবুক দি কৰিলোঁ দুটা আৰু সেম সাম এই বস্তুটো অলপ বেলেগ পাছবুক লৈ কৰিলোঁ এইটোৰ কৰিলোঁ দুটা মেথড এই দুটাই থাকিব দিয়া তোমালোকে এইটো প্ৰথমতে চাই লোৱা যে কি হয় বস্তুটো তাৰপিছত নেক্সট ক্লাছত যেতিয়া বুজাম তেতিয়া বুজি পাবা ভালকৈ বুজি পাবা তেতিয়া আৰু এতিয়া ক্লামজি নকৰোঁ এইখিনি ক্লিয়াৰ কৰি বুজা ইয়াত যদি কিবা প্ৰব্লেম থাকে মোক ক'ব পাৰা আৰু ওপৰৰখিনি এইখিনি মুখস্থ কৰিব লাগিব তোমালোকৰ চোৱা এই যে লিখিছোঁ বস্তু যে ইয়াতে এই দুটা তলৰ দুটা ইজি এই দুটা নালাগে নালেখিলেও চলে কিন্তু এই দুইটা মনত ৰাখিব লাগিব এই দুই পোৰ্শন প্ৰথমৰ একেবাৰে বিআৰএছ চেপ্টাৰৰ প্ৰথমৰ যে দুইটা চাৰিটা কোটা আছে চাৰিটা কোটাত কি লিখে আৰু ওপৰতো মনত ৰাখিবা কাষ্টমাৰৰ পৰা চেক পাইছোঁ আৰু পাই কিনি ডিপজিট কৰিছোঁ আমাৰ বেংকে কাষ্টমাৰৰ বেংকৰ পৰা কালেকশ্যন কৰি লৈ আহিব তাৰপিছত আমাৰ বেংকৰ একাউণ্টত জমা কৰিব কিন্তু আমি বেংকত জমা দিয়াৰ লগে লগে লিখিলোঁ কেছত জমা হৈ গৈছে কিন্তু হোৱা নাই এতিয়া কালেকশ্যন কৰিব বেংকে তেতিয়ালৈকে আমাৰ পাছবুকত জমা নহয় যেতিয়ালৈকে কালেকশ্যন নকৰে তেতিয়ালৈকে আমাৰ একাউণ্টত জমা নহয় আৰু চেক ইছ্যু কৰিছোঁ চেক ইছ্যু কৰিলে কি হয় আমাৰ কাষ্টমাৰে তেখেতৰ বেংকত জমা দিব তেখেতৰ বেংকে আমাৰ বেংকৰ পৰা কালেকশ্যন কৰি লৈ যাব যেতিয়ালৈকে ইহঁতে কালেকশ্যন কৰি লৈ নাযায় তেতিয়ালৈকে আমাৰ বেংকত বেছি পইচা থাকিব আৰু আমাৰ কেছবুকত কমি যাব কাৰণ কেছবুকত আমি লিখি দিছোঁ মাইনাছ হৈ গৈছে বুলি এই যে টাইম গেপ হয় এই কাৰণে ডিফাৰেঞ্চ আহে এই কাৰণে বিআৰএছ বনাব লাগে মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় ঠিক আছে থেংক ইউ এইখিনি থাকিব দিয়া আজি এইখিনি মুখস্থ কৰা এই যে ওপৰৰ কেনেকা ভাষাত কয় এইটো বুজি লোৱা আৰু এইখিনি বুজি লোৱা আৰু দুটা চাম এটা কেছবুক বেংক বেলেঞ্চ এজ পাৰ কেছবুক কৰি লৈছোঁ বেংক বেলেঞ্চ এজ পাৰ কেছবুক দি দুইটা মেথডত কৰালোঁ এটা ষ্টেটমেণ্ট মেথড আৰু এটা হ'ল তোমাৰ একাউণ্টিং ফৰ্মৰ মেথড দুইটা একেই বস্তু কৰাৰ টেকনিক কোনটোত বেছি কোনটোত কম এইটো কৰাৰ বস্তু এইটো কৰাৰ টেকনিক একেই কোনটোত বেছি কোনটোত কম ঠিক আছে এইটোত কেছবুকত কম আছিলে কেছবুক লৈ কৰি আছোঁ কেছবুকৰ বেলেঞ্চটো বহালোঁ 6,000 এতিয়া কেছবুকত কম আছে তো 2,000 টকা এডত বহালোঁ কেছবুকত বেছি আছে 1,500 টকা বহাই দিলোঁ কেছবুকৰ বেছি আছে কাৰণে কেছবুকৰ ক্ৰেডিটত লিখিলোঁ এইবিলাক কেছবুকত কম আছে 200 টকা ঠিক আছে এইটো এডত বহালোঁ প্লাছত আচ্ছা 50 টকা কম আছে কেছবুকত তেনেহ'লে এইটো লেছত বহালোঁ 1,000 টকা কাষ্টমাৰে ডাইৰেক্ট জমা কৰিছে পাছবুকত বেছি আছে তাৰমানে কেছবুকত কম এইটো ডেবিটত বহালোঁ প্লাছত বহালোঁ এইটো হ'ল বেলেগ কনচেপ্ট বেলেগ নহয় একে কনচেপ্ট বেলেগ মেথড এইটো হ'ল কেছবুক লৈ বেলেঞ্চটো কেছবুক লৈ কৰিলোঁ আৰু তলৰটো ইয়াতে যি বেলেঞ্চটো ওলাইছে 7,650 এইটোৱে লিখি দিলোঁ ইয়াতে 7,050 এতিয়া ৰেজাল্টটো কি ওলাব
বেংক বেলেঞ্চ রেজাল্ট ওলাব বেংক বেলেঞ্চ এজ পাৰ কেছবুক ওলাব কিমান বেংক বেলেঞ্চ এজ পাৰ পাছবুক পাছবুক লৈ কৰি আছোঁ এতিয়া বেংক বেলেঞ্চ এজ পাৰ কেছবুক ওলাব 6,000 টকা ঠিক আছে